মই আজমলৰ দৰে হ'ম সদায় সত্যপথত। আমি নিশ্চয়কৈ সকলোৱে জানো শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড। শিক্ষাই জাতিৰ অস্তিত্ব ধৰি ৰাখে, শিক্ষাই জাতিৰ ভৱিষ্যত গঢ় দিয়ে। শিক্ষা অবিহনে বৰ্তমান যুগত কোনো ৰাস্তা নাই। আমি শিক্ষা গ্ৰহণ কৰিবই লাগিব। আমি শিক্ষিত হ'লেই নহ'ব, আমাৰ পৰৱৰ্তী জেনেৰেশ্যন বা পৰৱৰ্তী যি নতুন চাম আহি আছে তেওঁলোকক আমি শিক্ষিত কৰিব লাগিব। আৰু তেখেতসকলক শিক্ষিত কৰিবলৈ হ'লে আমি নিশ্চয় উন্নতমানৰ শিক্ষা অনুষ্ঠান আমি গঢ়ি তুলিবই লাগিব, নহ'লে তেখেতসকলে উন্নতমানৰ শিক্ষা গ্ৰহণ কৰাটো কেতিয়াও সম্ভৱ নহয়। আজি শিক্ষাৰ ক্ষেত্ৰত বদৰুদ্দিন আজমল চাহাবে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপৰ জৰিয়তে গোটেই অসমখন আজি বেলেগ ফালে গতি কৰিছে। যি অসমত আমাৰ চৰ চাপৰিৰ ল'ৰা ছোৱালীবিলাকে ডক্টৰ, ইঞ্জিনিয়াৰ, IPS, IAS অফিচাৰ হ'ব পৰা নাছিল, আজি আজমল চাহাবৰ প্ৰচেষ্টাত সেই পদক্ষেপখিনি লোৱাৰ কাৰণেই আজি বিভিন্ন দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকেও তেখেতসকলে ডাঙৰ ডাঙৰ চাকৰিৰ মুখ দেখিবলৈ সক্ষম হৈছে। গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিব লাগিব। বিশেষকৈ আমি ক'ব বিচাৰোঁ যে আমাৰ জনতা এলেকাৰ কাৰণে এইটো এটা ভাল খবৰ, এটা সুখবৰ বুলি ক'ব লাগিব। কাৰণ আমাৰ এইখিনি ঠাইৰ পৰা বহু দূৰ দূৰণিলৈ ছাত্ৰ ছাত্ৰী পঠিয়াবলগীয়া হয় উন্নতমানৰ শিক্ষাৰ কাৰণে। আমি এই কথাখিনি বহুদিন আগৰ পৰাই চিন্তা কৰি আহিছিলোঁ আৰু সৰ্বশেষত আমাৰ লোকেল এৰিয়াৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ উন্নতমানৰ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে নিশ্চয় এটা ভাল অনুষ্ঠানৰ আমাৰ যথেষ্ট প্ৰয়োজন আছিল আৰু সেই কথাখিনি আমি তিলে তিলে অনুভৱ কৰিছিলোঁ আৰু সদশেষত সেই প্ৰচেষ্টাখিনি আমাৰ বাস্তৱত পূৰণ হ'ব যায় আছে। আমি আমাৰ এই এলেকাত, জনতা এলেকাত আমি এটা উন্নতমানৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ বিশেষকৈ সেই অনুষ্ঠানটোৰ কাম কাজ আপোনালোকে দেখিছেই, যথেষ্ট দ্ৰুতগতিত চলি আছে আৰু অহা বছৰৰ পৰাই ইয়াতে ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী মাধ্যমত উন্নতমানৰ শিক্ষা গ্ৰহণ কৰিবৰ সুবিধা পাব, য'ত থাকিব সম্পূৰ্ণ উন্নতমানৰ শিক্ষক শিক্ষয়িত্ৰী, য'ত ছাত্ৰ ছাত্ৰীসকলৰ সকলো ধৰণৰ সা সুবিধা থাকিব। মেছ হোষ্টেলৰ পৰা আৰম্ভ কৰি টিউশ্যনৰ সম্পূৰ্ণ ব্যৱস্থা তাতে থাকিব। গতিকে আমি আশা কৰিছোঁ আপোনালোকে আমাৰ এই মহৎ উদ্দেশ্যটো সফল কৰাৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে আমাৰ এলেকাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ইয়াতে আহি উন্নতমানৰ শিক্ষা গ্ৰহণ কৰিব পাৰে। এয়া আপোনালোকে নিশ্চয় দেখা পাইছে, একেবাৰে প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠানটো হৈ আছে আৰু সম্পূৰ্ণ নিখুঁত পৰিৱেশৰ মাজত এই অনুষ্ঠানটো চলিব। আৰু বিশেষকৈ আমাৰ এলেকাৰ যিসকল দুৰ্বল পৰিয়ালৰ ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকৰ কাৰণেও বিশেষ সা সুবিধাৰ ব্যৱস্থা ইয়াতে থাকিব। আৰু তেনেকুৱা উদ্দেশ্য আগত ৰাখিয়েই আমি আজমল চাহাবৰ আশীৰ্বাদ লৈ আমাৰ এই শুভ কামৰ আৰম্ভণি আমি কৰি আছোঁ। গতিকে আপোনালোকে আমাৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব, যাতে আমি এনেকুৱা সমাজৰ হৈ কিবা নহয় কিবা এটা ভাল কাম কৰাৰ সপোন দেখিব পাৰোঁ। ধন্যবাদ।